এতিয়া ৰাতি 10টা বাজিছে আৰু মই ঘৰত অকলে অকলে ইমানেই বেছি বৰ হৈছোঁ। বলক আপোনালোককো লৈ যাওঁ এটা জেগাত যাম বলক। কেবখন আহি পাই মানে মই অকণমান ষ্টাইল মাৰি লৈছোঁ। গম পাইছেনে ৰাইজ ক'লৈ আহিলোঁ? মই শ্বুটিং চাবলৈ আহিলোঁ, কৰিবলৈ অহা নাই দেই, চাবলৈ আহিলোঁ। এটা নতুন প্ৰজেক্টৰ কাম চলি আছিলে, বেছি দূৰ নহয় মোৰ ৰুমৰ পৰা। মই ব'ৰ হৈ থকাতকৈ বোলো তাৰ পৰাই আহোঁ, যিহেতু নৱনীতেও তাতে কাম কৰি আছে। গোটেইখিনি মোৰ পুৰণা মানুহ, চিনাকি মানুহ, সেইকাৰণে চবকে লগ কৰিবলৈ বুলি ওলাই আহিলোঁ। শ্বুটিং গেষ্ট হাউচ এটাত হৈ আছিলে আৰু ইয়াৰে বস্তুবোৰ দেখিছেনে, ইমান ধুনীয়া ধুনীয়া বস্তু আছে নহয়। বাহিৰৰ পৰিৱেশটো অলপ দেখুৱাই দিছোঁ আপোনালোকক, খুব ধুনীয়া। আৰু আজি লাষ্ট ডে, সেইকাৰণে বহুত হেক্টিক হৈছে, চব পূৰা বিজি। আমাৰ আৰু বিশেষ অতিথি আহি পালে। 11:30 বাজি গ'ল, 12টা বাজিব এতিয়া। আৰু আজি শ্বুটিং শেষ হওঁতে 2-3মান বাজিব। আৰু ইয়াত মই বৰ হ'ব নোৱাৰোঁ, যাওঁগৈ মই। বাই বাই।